দৰঙৰ শিলপুৰীত সমূহীয়া ইফতাৰ বিশ্ব শান্তিৰ বাবে আয়োজন কৰা হৈছে দুৱাৰ উপস্থিত থাকে কেইবা শতাধিক ৰাইজ সংখ্যালঘু বসতি অঞ্চল দৰং জিলাৰ শিলপুৰীত ভাৰতীয় জনতা পাৰ্টিৰ জয়ধ্বনিৰে উত্তাল কৰি তোলে ৰাইজে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বলিছে এতিয়া নিৰ্বাচনী বতাহ বিভিন্ন কৌশলেৰে ভোটাৰ ৰাজ্যৰ মন আকৰ্ষণ কৰাত ব্যস্ত সকলো ৰাজনৈতিক নেতা পালি নেতা ব্যতিক্ৰম নহয় সংখ্যালঘু বসতি অঞ্চল দৰং জিলাৰ শিলপুৰীও আজি সন্ধিয়া সংখ্যালঘু মৰ্চা দলগাঁও মণ্ডল সভাপতি আৰু শক্তি কেন্দ্ৰৰ আহ্বায়ক সকলৰ উদ্যোগত শিলপুৰী 154 নং বুথ কেন্দ্ৰত আয়োজন কৰা হৈছে সমূহীয়া ইফতাৰ আৰু বিশ্ব শান্তিৰ বাবে দুৱাৰ ইফতাৰ অন্ত হোৱাৰ লগে লগে আৰম্ভ হয় 4 নং দৰং উদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াদেৱৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ আৰম্ভণিতে উপস্থিত থকা বিভিন্ন দলীয় নেতৃবৃন্দক জনোৱা হয় সম্বৰ্ধনা সভাত উপস্থিত থকা প্ৰত্যেকজনে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাইজৰ বাবে কৰা কামৰ বৰ্ণনা কৰে আৰু কয় যে সংখ্যালঘু সম্প্ৰদায় এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ বাবে ওলাই আহিছে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিৰ পক্ষত ভোট প্ৰদান কৰিব আৰু দৰং উদালগুৰিৰ লোকসভা সমষ্টিত দিলীপ শইকীয়াই বহু ভোটৰ ব্যৱধানত জয়ী হ'ব আজিৰ অনুষ্ঠানটো দলগাঁও মণ্ডলৰ সভাপতি ৰাজু ঘোষৰ নেতৃত্বত আৰু শক্তি কেন্দ্ৰৰ আহ্বায়ক মফিজুৰ ৰহমান মুনৰ আহ্বানত লগতে দলগাঁও মণ্ডলৰ আইটি সেলৰ কনভেনৰ তথা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক সাদিক জাহিৰ আব্বাছৰ পৰিচালনাৰে অনুষ্ঠিত কৰা হয় লগতে সভাত উপস্থিত থাকে বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি আবু তালেব বিজেপি সংখ্যালঘু মৰ্চাৰ দলগাঁৱৰ প্ৰভাৰী মনাৰুল ইছলাম সংখ্যালঘু মৰ্চাৰ দলগাঁও মণ্ডলৰ সভাপতি আব্দুল সামাদ জিলা যুৱ মৰ্চাৰ উপসভাপতি পিংকু সাহা সুমন সাহা দলগাঁও মণ্ডলৰ যুৱ মৰ্চাৰ প্ৰভাৰীৰ লগতে ডক্টৰ ধীৰেন্দ্ৰনাথ শইকীয়া উপস্থিত থাকে শিলপুৰীত আমাৰ যি ইফতাৰ সমূহীয়া ইফতাৰ পাৰ্টিত আমি উপস্থিত হৈ খুব ভাল লাগিল ইয়াত খুব এটা ভাল পৰিৱেশ বিগত দিনত মানুহখিনিয়ে কংগ্ৰেছৰ লগত মানে তেওঁলোকে ভোট প্ৰদান কৰিছিল কিন্তু এইবুলি বুজিবলৈ পাইছে যে বিবেকৰ লগত থাকিব লাগিব বিকাশৰ লগত থাকিব লাগিব কিন্তু যি আৱেগ সৃষ্টি কৰি তেওঁলোকে ভোট প্ৰদান কৰিছিল বা লোৱা হৈছিল তো এইবোৰৰ পৰা ভুল নাযায় এইবেলি শিলপুৰী ৰাইজে বিজেপিক ভোট প্ৰদান কৰিব আৰু দিলীপ শইকীয়া ডাঙৰ বিপুল ভোটত জয়ী কৰিব এইবাৰ আমি মোটামুটি দলগাঁও সমষ্টিৰ পৰা 1.5 লাখ ভোটত আমি তেওঁলোক প্ৰদান কৰিম বুলি এক আশা কৰিছোঁ তেওঁলোকৰ অংকটো প্ৰত্যেকবাৰেই কৰে গতিকে এইবেলিও তেওঁলোকে অংক কৰিব কিন্তু আমি আমাৰ ৰিজাল্টত গম পাই যাব যে আমি এবাৰ সংখ্যালঘু মানুহে বিজেপিক ভয় কৰে এই ভয় ভাৱটো আপোনালোকে এৰাব পাৰিছে নিশ্চয় বিগত দিনত যি 10 বছৰ আমাৰ চৰকাৰ থাকিলে চৰকাৰত ক'তো গোষ্ঠীগত সংঘৰ্ষ দেখিবলৈ পোৱা নাই কাৰণ তেওঁলোকে দেখিবলৈ পাইছে যি চৰকাৰৰ কালতে মানে তেওঁলোকে যি চৰকাৰে কয় তেওঁলোকৰ কালতে এইবোৰ ইমান গোষ্ঠীগত সংঘৰ্ষ হ'বলগীয়া আছিল হৈ গৈছে তো এইবুলি আমি বুজাবলৈ পাইছোঁ আৰু তেওঁলোক বুজিছে আমি সংখ্যালঘু মৰ্চাৰ উদ্যোগত যিখন সমূহীয়া ইফতাৰৰ আয়োজন হৈছিল আৰু ইয়াত যিটো সমাগম হৈছিল খুব ভাল লাগিছে আমাৰ সংখ্যালঘু মানুহ বুজি পাইছে সংখ্যালঘু মানুহখিনি বিগত কংগ্ৰেছৰ দিনত সম্পূৰ্ণভাৱে লাঞ্ছিত বঞ্চিত হৈ আহিছিল বিজেপি চৰকাৰৰ কম দিনৰ ভিতৰত যিটো উন্নয়নৰ যি ৰূপৰেখা দেখাই দিছে তাত সমূহ সংখ্যালঘু মানুহ আকৃষ্ট হৈছে আৰু বহুত ভাল পাইছে তাৰ পিছত আমাৰ যিজন সাংসদ ডাঙৰীয়াৰ কাৰ্যকলাপত সন্তুষ্ট আমাৰ ৰাইজ সংখ্যালঘু ৰাইজৰ যিটো মনোভাৱ আছিল যে বিজেপি দল বেয়া আৰু এইটো কংগ্ৰেছে সেইটো ভয়ভাৱ সোমাই দিছিল আৰু এইবেলি তেওঁলোকে যিটো উন্নয়নৰ ৰূপৰেখা দেখা পাইছে প্ৰত্যেকটো আঁচনি আমাৰ সংখ্যালঘু মানুহক চুই গৈছে কাৰণ বিগত দিনত তেওঁলোকে যিটো ভয় কৰিছিল ভয়ভাৱটো সম্পূৰ্ণভাৱে আঁতৰাই দিছে কাৰণ প্ৰত্যেকটো আঁচনি তেওঁলোকে যিহেতু আমাৰ সংখ্যালঘু মানুহখিনি দুখীয়া মানুহ আৰু তেওঁলোকেই গোটেইখিনি বেছিভাগ আঁচনি তেওঁলোকে পাবলৈ সক্ষম হৈছে গতিকে আমি আমাৰ যিজন সাংসদ আমাৰ যিজন প্ৰাৰ্থী তেওঁ বিগত 5 বছৰত তেওঁৰ যিটো সাংসদৰ মজিয়াত বলিষ্ঠভাৱে মংগলদৈ দৰং উদালগুৰিৰ যিটো সমস্যা যিবোৰ সমস্যা মূল সমস্যাবোৰ তেওঁ উত্থাপন কৰিবলৈ সক্ষম হৈছে আৰু অধিকাংশ সমস্যা সমাধান ইতিমধ্যে কৰিবলৈ কৰাৰ পথত আৰু কিছু সমস্যা আছে আৰু এইজন আমাৰ প্ৰাৰ্থীক যদি আমি সংসদৰ মজিয়াত আকৌ পুনৰবাৰ পঠিয়াই দিওঁ বাকীখিনি সমস্যাও আমি সমাধান হ'ব বুলি আমি আশাবাদী আৰু এটো আমি ৰাইজক আশ্বাস প্ৰদান কৰিছোঁ দিলীপ শইকীয়া হয় দলগাঁও সমষ্টিৰ পৰা কিমান ভোট দিব বুলি আশা কৰিছে আমি 1.5 লাখৰ ওপৰত ভোট আমি
আমাৰ সংখ্যালঘু ৰাইজ দিব বুলি আমি যিটো দেখিবলৈ পাইছোঁ। শিলদল ভাঙি আমাৰ যিটো সভা আমাক দিনে ৰাতিয়ে ফোন কৰি থাকে দলগাঁও সমষ্টিৰ পৰা, আমি মানে মিটিং কৰি মানে পোৱা নাই, সময় দিব পৰা নাই, এনেকুৱা পৰিৱেশ হৈছে। গতিকে আমি আশা কৰিছোঁ যে 1.5 লাখৰ ওপৰত আমি ভোট পাবলৈ সক্ষম হ'ম। আমাৰ সাংসদ ডাঙৰীয়াই এবাৰ 400ৰো অধিক ভোট বেছি পাই, আমাৰ সাংসদ ডাঙৰীয়াই 4 লাখৰো অধিক ভোট বেছি পাই সংসদত যাব বুলি আমি আশাবাদী। আৰু আমাৰ এইবাৰ সংখ্যালঘুৰ ভোট বেছি ভোট দলগাঁও সমষ্টিৰ পৰা পাব। আপোনালোকৰ সাংসদ কাৰ লগত এই হ'ব প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে? প্ৰতিদ্বন্দ্বিতা আমি দেখা নাই। বিৰোধীৰ যিটো আমি দেখিবলৈ পাইছোঁ, তেওঁলোকৰ প্ৰচাৰ নাই, একো নাই। মানে ক'ত আমিতো কোনো জেগাত এটা ফ্লেগো দেখা নাই ইয়াত তেওঁলোকৰ। গতিকে আমি মানে ভাবাই নাই তেওঁলোকে কিবা ভোট পাব বুলি। পাব, একেবাৰে নোপোৱা নহয়, সেইটোও নকওঁ যে নাপাব, কিন্তু নাই মানে কণ্টেষ্টত নাহে, মানে এইবিলাক আমি চিন্তাই কৰা নাই। কাৰণ আমি 4 লাখৰ ওপৰত পাব লাগে, এইটোৱে আমাৰ চিন্তা। কেমেৰা পাৰ্চন স্বপন দাসৰ সৈতে দলগাঁৱৰ পৰা মনিৰুল ইছলামৰ প্ৰতিবেদন, সচ দ্য ৰিয়েলিটি।